13 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিক পৰীক্ষা 2026 ছ'চিয়েল ছায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ। তো মৰমৰ ষ্টুডেণ্টসকল আজি গোটেই কুৱেশ্যন পেপাৰ সলিউশ্যন তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তোমালোকে ভালদৰে নিজৰ বহীখন উলিয়াই লিখি লোৱা। আমি এইবাৰ ছ'চিয়েল ছায়েন্সৰ 95+ আমি টাৰ্গেট লৈছোঁ আৰু সকলো বন্ধুবান্ধৱলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেল এটা কাৰণে জইন হোৱা, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লগতে ইম্পৰ্টেণ্ট আপডেট তাত দি থাকোঁ। আৰু এতিয়া ভালদৰে বহীখন উলিয়াই লিখি লোৱা। লেটছ ষ্টাৰ্ট। মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিছে লং কুৱেশ্যনকেইটা। MCQ এটা মই পাছত ক'ম, তোমালোকে প্ৰথমতে লং কুৱেশ্যনকেইটা চাই লোৱা। লং কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণ আৰু ভালদৰে এতিয়া তোমালোকে শাৰী শাৰী লিখি যাবা। নহ'লে তোমালোকে পাছত লিখিলে, যদি তোমালোকে পাছত লিখিব বিচাৰিছা তেনেহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'বা, ঠিক আছে। তো 46 নম্বৰ কুৱেশ্যনটো হৈছে স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। যিহেতু তোমালোকে 45টা MCQ আহিব আৰু 46ৰ পৰা লং কুৱেশ্যন আহিব, গতিকে 46ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ এতিয়া প্ৰথমতে। স্বদেশী আন্দোলনৰ 4টা অৱদান চমুকৈ বৰ্ণনা কৰা। উত্তৰটো হ'ল স্বদেশী আন্দোলনৰ প্ৰধান অৱদানকেইটা হৈছে, ক দেখিবা স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। খ হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতৰ উন্নতি আশা কৰিছিল। আৰু গ হৈছে লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়ে ঘোষণা কৰিছিল যে শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভুক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে আৰু গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতা। তো এই গলৈকে হৈ গৈছে। আৰু ঘৰ নম্বৰটো চাবা। ঘৰ নম্বৰ অপশ্যনটো হৈছে যে স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই ভাৰতীয় কংগ্ৰেছক দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত 1906 চনত হৈছিলে। তোমালোকে এইটো চনটো মনত ৰাখি ল'বা। পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল। তো এই পৰীক্ষাত তোমালোকে এইটো কুৱেশ্যন আহিব, তোমালোকে ভালদৰে চাই লোৱা। আৰু এইটো কুৱেশ্যন 4 নম্বৰ আহিব, গতিকে তোমালোকে গোটেই পেৰেগ্ৰাফটো লিখি দিবা। স্ক্ৰীনশ্বট মাৰি ল'বা। যদি তোমালোকে এতিয়া লিখিব বিচাৰিছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই ভালদৰে লিখি ল'বা, ঠিক আছে। মই স্পীড কম যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন মই ক্লিয়াৰ কৰিব পাৰোঁ। 47 নম্বৰ কুৱেশ্যনটো কৈছে যে ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? তো দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, ঠিক আছে। 2-2কে 4 নম্বৰ আছে। উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন 1942 চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম এক গুৰুত্বপূৰ্ণ পৰ্ব হিচাপে আৰম্ভ কৰা হৈছিলে। এই আন্দোলনৰ মূল উদ্দেশ্য আছিলে ভাৰতৰ পৰা ব্ৰিটিছ শাসনৰ সমাপ্তি কৰা আৰু 1942 চনত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিত ব্ৰিটেইনক সমৰ্থন নকৰা আৰু স্বাধীনতাৰ দাবীত ভাৰতৰ জনগণক একত্ৰিত কৰাৰ উদ্দেশ্য গান্ধীজীয়ে ভাৰত ত্যাগ শ্লোগান দিয়াৰ মাধ্যমে এই আন্দোলনটো কি হৈছিলে আৰম্ভ কৰিছিলে, ঠিক আছে। প্ৰথম পেৰেগ্ৰাফটো তোমালোকে ক্লিয়াৰ হৈ গৈছে, তোমালোকে ভালদৰে লিখি লোৱা আৰু পাৰিলে তোমালোকে বুজি যাবা। আৰু নেক্সট পেৰেগ্ৰাফটো কৈছে যে আন্দোলনটোৰ মুখ্য দাবী আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা ভাৰতৰ অবিলম্বে স্বাধীনতা। যোৱা কিছুমান বছৰৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰাম গতি তীব্ৰ হৈ পৰিছিল আৰু এই আন্দোলনৰ মাত্ৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰ বাবে নহয়, ই এক সমাজ সেৱাৰ পৰিসৰতে ভাৰতীয় একতা আৰু শক্তিকো প্ৰচাৰ কৰিছিল। তো মৰমৰ ষ্টুডেণ্টসকল মই তোমালোকে পেৰেগ্ৰাফকেইটা দেখাই দিছোঁ, তোমালোকে লিখি লোৱা। লং কুৱেশ্যনকেইটা মই এনে কৈ থাকিলে তোমালোকৰ টাইমটো এনে লছ হ'ব, গতিকে তোমালোকে ভালদৰে চাই লোৱা। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো নাইবাদি আৰু এটা কুৱেশ্যন ইয়াত এটেচ কৰি দিয়া হৈছে। ভাৰত স্বাধীন আইন 1947ৰ মূল দফাসমূহ কি কি আছিল বুলি ইয়াত কুৱেশ্যনটো কৈছে আৰু উত্তৰটো তোমালোকে চাই ল'বা। 4টা ইয়াত দিয়া হৈছে অপশ্যন, 4টা তোমালোকক পইণ্ট দিয়া হৈছে। তো 4টা পইণ্ট লিখিলে 4 নম্বৰ পাই যাবা। আৰু তোমালোকে যিমান পাৰা পইণ্ট দি লিখিবলৈ চেষ্টা কৰিবা। মই যেনেধৰণে দিছোঁ তেনেধৰণে তোমালোকে লিখি দিবা পৰীক্ষা, ঠিক আছে। ক'ৰ পৰা ক খ গ ঘ লিখি দিবা। 48 নম্বৰ কুৱেশ্যনটো চাবা। 48 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহ মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। তো এইটো তোমালোকে চাবা, এইটো কুৱেশ্যনটো 4 নম্বৰ আহিব, গতিকে তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে চাবা যাতে তোমালোকে 4 নম্বৰটো 4 নম্বৰ মানে 4 পাছত 4 ভিতৰত তুমি ল'ব পাৰিবা। মানে গোটেইটা কুৱেশ্যনত 4 নম্বৰ আছে, গতিকে তোমালোকে 4 গোটেইকেইটা যদি পাই যোৱা তেনেহ'লে তোমালোকৰ নাম্বাৰটো বহুত মানে মাৰ্কছটো বহুত ইনক্ৰিজ হৈ যাব। তো উত্তৰটো তোমালোকে পেৰেগ্ৰাফটো চাই ল'বা। গোটেই পেৰেগ্ৰাফটো ভালদৰে লিখি দিয়া হৈছে, তোমালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰিবা, নহ'লে তোমালোকে লিখি লোৱা। মই কুৱেশ্যনটো দেখাবলৈ চেষ্টা কৰিছোঁ লগতে, আৰু ইয়াত আৰু এটা পেৰেগ্ৰাফ এটেচ কৰি দিয়া হৈছে, ভালদৰে চাই লোৱা এফালৰ পৰা। এনে গাই দিলে তোমালোকৰ টাইমটোকে লছ হ'ব, গতিকে তোমালোকে চাই লোৱা। আৰু কিবা যদি বুজি নোপোৱা মোক কমেণ্ট বক্সত তোমালোকে জনালেই হ'ল, বা আমাৰ হোৱাটছআপ চেনেলত তোমালোকে থাকিবাই, তাত তোমালোকে বুজাই দিম, ন' প্ৰব্লেম। 49 নম্বৰ কুৱেশ্যনটো আহিলে অসমীয়া ভাষা উন্নতি স্বাধীন সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। তো 49 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে। তোমালোকে উত্তৰটো ভালদৰে চাই লোৱা। উত্তৰটো তোমালোকে 19বিংশ শতিকাৰ মাজত ভাগত সেইকণৰ পৰা একেবাৰে তোমালোকে শেষলৈকে লিখি দিবা, ঠিক আছে। শেষলৈকে লিখি দিয়া। তোমালোকে পেৰেগ্ৰাফটো লাহে লাহে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু একেবাৰে শেষত আছে স্পৃহা জাগ্ৰত হয়, এইকণলৈকে তোমালোকে ভালদৰে লিখি লোৱা।
তোমালোকে সকলো নিজৰ বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে নিজৰ সকলো বন্ধুৱে পায় আৰু সকলোৱে যাতে ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। আমি ছ'চিয়েল ছায়েন্সত 90+ পামেই সকলোৱে, ঠিক আছে। তো নাইবাৰী আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে, আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। তো এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ, তোমালোকে যিকোনো এটা লিখিব লাগিব পৰীক্ষাত আহিলে। তো উত্তৰটো হৈছে আইন অমান্য আন্দোলন অসমৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। এইকণৰ পৰা একেবাৰে তোমালোকে লাষ্টলৈকে লিখি লোৱা। একেবাৰে শেষত আছে উপত্যকাৰ ছাত্ৰসকলেও, এইকণলৈকে তোমালোকে লিখি লোৱা, ঠিক আছে। এইকণ তোমালোক ক্লিয়াৰ হৈছে এইটো কুৱেশ্যন। তাৰপিছত আমি 50 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 15 নম্বৰ কুৱেশ্যনটো কৈছে যে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এতিয়া বিৰাট দীঘল কুৱেশ্যন, তোমালোকে ভালদৰে চাবা কিন্তু এইকেইটা কুৱেশ্যন মই বাৰম্বাৰ কৈছোঁ তোমালোকক, এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। তো এই উত্তৰটো হৈছে যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সংস্কৃতি ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। তো এইকণৰ পৰা ভালদৰে লিখি লোৱা, ঠিক আছে। এইকণৰ পৰা ভালদৰে লিখি লোৱা, একেবাৰে হিচাপ ঘোষণা কৰিছে। এইটো পেৰেগ্ৰাফটো অলপ সৰু, মই গাই দিছোঁ। বৈদিক যুগত মহৰ্ষিসকলে যোগবিদ্যাৰ বিকাশ সাধন কৰিছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছোৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰিব পাৰি। মহৰ্ষি পতঞ্জলীয়ে 2য় শতিকাত যোগসূত্ৰ নামৰ এখন গ্ৰন্থ সংকলন কৰি এই বিদ্যাৰ সুসংগত ৰূপ দিয়ে। তেতিয়াৰ পৰা একদম ধুনীয়াকৈ লিখি দিয়া, তেওঁলোকে হিচাপে ঘোষণা কৰা হৈছিলে। এইকণলৈকে ভালদৰে লিখি লোৱা। আৰু এই কুৱেশ্যনটোৰ লগতে আৰু এটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছিলে, মানে তেওঁলোকে নাইবা বুলি দিয়া হৈছিলে, দিয়া হৈছিলে। তো কুৱেশ্যনটো কৈছে যে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে তোমালোকে পৰীক্ষাত আহিব পাৰে কিন্তু দেই। এইটো কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। আৰু আছামিছৰ তোমালোকে এছেও আহিব পাৰে, গতিকে তোমালোকে এইটো চাবা। কিন্তু ইয়াত যিকেইটা কুৱেশ্যন আছে আছামিছত কিন্তু এছে আহিব পাৰে দেই, তোমালোকে চাবা। এইটো অসমৰ চিত্ৰকলাৰ ঐতিহ্যটোৰ পৰা অসমৰ মানে আমাৰ আছামিছৰ এছে আহিব পাৰে। এছে তোমালোকে ফুল মাৰ্কছ ল'বলৈ চেষ্টা কৰিবা। উত্তৰটো হৈছে অসমত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপন কৰাৰ আৰম্ভণিৰ পৰা সাহিত্য আৰু চিত্ৰকলা উভয়ৰে বিকাশ সাধন কৰিছিল। তাৰ পৰা একদম ধুনীয়াকৈ তোমালোকে লেখা, একেবাৰে ধুনীয়াকৈ লিখি লাষ্টত আছে অন্যান্য চিত্ৰশৈলী এই সময়ছোৱাত অৱনতি ঘটিছিল। মই মাৰ্ক দি দেখাব পাৰোঁ, কিন্তু মাৰ্ক দি দেখালে বহুতো ষ্টুডেণ্টে অবজেকশ্যন ধৰে, মানে কয় যে মাৰ্ক নিদিব, মাৰ্ক নিদিলেই ভাল, সেইকাৰণে মই মানে মাৰ্ক দি নলওঁ, ঠিক আছে। 51 নম্বৰ কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো তোমালোকৰ কিহৰ পৰা আহিছে? জিঅ'গ্ৰাফীৰ পৰা আহিছে, ঠিক আছে। তোমালোকে ভালদৰে চোৱা। 51 নম্বৰ কুৱেশ্যনটো সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। আৰু এইটো কুৱেশ্যন একেবাৰে ইজি, সকলোৱে জানাই। এইটো কুৱেশ্যন সৰুৰ পৰা আমি পঢ়িয়ে আহিছোঁ। ক্লাছ 6, 7, 8, 9, 10 একদম আমি গোটেই 5টা বছৰ এইটো পঢ়িয়ে আহিছোঁ, ঠিক আছে। তোমালোকে এইটো কুৱেশ্যন সকলোৱে জানিব বুলি মই আশা কৰিছোঁ। উত্তৰটো হৈছে সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস ৰাজহ যোগান সহায়ক সম্পদ বুলি কোৱা হয়, ঠিক আছে। বাকীখন চাবা। প্ৰকৃতিৰ উপলব্ধ বায়ু পানী আদি সকলোৱে জানে যে বায়ু পানী এইখিনি হৈছে সম্পদ আমাৰ, ঠিক আছে। তাৰপিছতে কৈছে যে প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদৰ মূল বৈশিষ্ট্যসমূহ হ'ল। তো সেইবুলি উপকাৰিতা, কাৰ্যকাৰিতা, এই দুইটা লিখিবা, কাৰ্যকাৰিতা আৰু উপকাৰিতা লিখিবা। লিখি লৈ লাষ্টত এটা পেৰেগ্ৰাফ লিখি দিবা। স্ক্ৰীণত দেখিছে, লাষ্টত চোৱা তোমালোকৰ কুৱেশ্যনটো শস্যই মানৱ, সেইখনৰ পৰা তোমালোকে লিখি দিয়া কিবা কাৰ্যকাৰিতা আছে, সেইখনলৈকে লিখি দিবা, ঠিক আছে। যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লিখিবা কিন্তু দেই, আৰু গোটেইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰিবা। 52 নম্বৰ কুৱেশ্যনটো কৈছে যে মাটি প্ৰদূষণ বুলিলে কি বুজায়? মাটি প্ৰদূষণ সকলোৱে গম পোৱাই। মাটি প্ৰদূষণৰ কাৰণসমূহো চমুকৈ তোমালোকে ব্যাখ্যা কৰিব পাৰিবা। গতিকে মই এইকেইটা বিষয়ে তোমালোকক ক'বলৈ নাযাওঁ, আৰু একেবাৰে সহজ। মাটি প্ৰদূষণ কি কাৰণে হয় সকলোৱে জানাইতো, আৰু মাটি প্ৰদূষণ কাক বোলে এইটো ডেফিনেশ্যনটো ভালকৈ লিখি লোৱা। নোৱাৰিলেও মই স্ক্ৰীণত দেখাই দিছোঁ, তোমালোকৰ উত্তৰটো তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। ভূপৃষ্ঠৰ ওপৰত আৰু তলত পৃথিৱীৰ ভূপৃষ্ঠৰ অৱক্ষয় মাটি প্ৰদূষণ বুলি কোৱা হয়। একেবাৰে ইজি কুৱেশ্যন, ঠিক আছে। বাকী পাছৰ পেৰেগ্ৰাফকেইটা ভালদৰে নিজে মই এটা কথা কৈছোঁ, মই যিখিনি দিছোঁ তাত তুমি তেনেদৰে লিখিব পাৰিবা, কিন্তু তুমি যিমান পাৰা জিঅ'গ্ৰাফীৰ নিজে সাজি লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে। কথাটো খালি বুজি ল'বা, বুজি লোৱাটো মেইন ইয়াত। বুজি ল'বা, জিঅ'গ্ৰাফীৰ কথাটো বুজি ল'বা, বুজি লৈ গোটেইখিনি তোমালোকে সাজি লিখিব পাৰিবা। 53 নম্বৰ কুৱেশ্যনটো কৈছে যে মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল আৰু বৰ্ণনা কৰিব লাগিব। উত্তৰটো চাই লোৱা, মই দেখাই দিছোঁ উত্তৰটো ভালদৰে স্ক্ৰীণত। নাইবাৰী বুলি দি আৰু এটা কুৱেশ্যন আছে, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। তো এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, তোমালোকে ভালদৰে চাই লোৱা। ইয়াত পইণ্ট দি দিয়া হৈছে যাতে মাৰ্কছটো গোটেই পোৱা যায়, ঠিক আছে। পইণ্ট দি লিখিলে গোটেই পোৱা যায়। এইকেইটা কুৱেশ্যন দীঘল কুৱেশ্যন, এইকেইটা কুৱেশ্যনত 6-7 আহি যাব পাৰে। 54 নম্বৰ কুৱেশ্যন চাবা, অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। 5 নম্বৰ আহিব পৰীক্ষাত, 5টা তোমালোকে লিখিব লাগিব। ভালদৰে তোমালোকে চাই লোৱা। তাৰপিছতে আৰু এটা কুৱেশ্যন আছে যে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় কাৰণবোৰ কি কি? অৱক্ষয় কাৰণবিলাক তোমালোকে চাই লোৱা। ক, খ, গ, ঘ, ঙলৈকে আছে, ঠিক আছে।
55 নম্বৰ কুৱেশ্যন অসমৰ এখন নক্সা মানচিত্ৰ আকাৰো তাত তলত দিয়া ঢবুৰৰ যিকোনো এটা দুটা মান সহ বহোৱা এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন কিন্তু দেই অসমৰ এখন নক্সা মানচিত্ৰ আকাৰটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু তাত কৈছে যে তাত তলত দিয়াসমূহৰ বিষয়ে যিকোনো দুটা মান সহ তোমালোকে বহাই লিখিব তো ছবিটো চাই লওঁ ছবিটো খুবেই গুৰুত্ব ছবিটো তোমালোকে আহিবই গেৰেণ্টি ইয়াত মানে অসম মেপখন কি এইকেইটা বহাব গৈছে প্ৰথমতে এই নম্বৰ কৈছে ছফ্টৱেৰ প্ৰযুক্তিসমূহ দেখাবলৈ ছফ্টৱেৰ প্ৰযুক্তি পাৰ্কসমূহ কোনডোখৰত আছে তোমালোকে ইনে মাৰ্কাৰ দিব লাগিব আৰু চি হৈছে তাৰপিছত কৈছে যে এইটো চি হ'ব লাগিছিলে বি হ'ব লাগিছিলে টাইপিং মিষ্টেক 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা এখনত তোমালোকে ইয়াত কি কৰিবলৈ কোৱা হৈছে মাৰ্ক কৰিবলৈ কোৱা হৈছে আৰু মৰমৰ ষ্টুডেণ্টসকল ইয়াত এখন নক্সা মানচিত্ৰ বুলি কোৱা হৈছে নক্সা মানচিত্ৰ আৰু মানচিত্ৰ তোমালোকে সকলোৱে জানা নাজানা নক্সা মানচিত্ৰ হৈছে তোমালোকে কোনো মানে ইমান হিচাপ দি তোমালোকে নাকিলে হ'ল মাত্ৰ আকাৰটো হ'লে হ'ল নক্সা মানচিত্ৰ ঠিক আছে আৰু ভালকৈ মানচিত্ৰ জোখমাক দি যদি মানচিত্ৰ আঁকিবলৈ কয় তেনেহ'লে তোমালোকে একদম ভালদৰে আঁকিব লাগিব ঠিক আছে নক্সা বুলি ক'লে এটা মানে আছামৰ লুকটো থাকিলেই হ'ল 56 নম্বৰ কুৱেশ্যন যুক্তৰাষ্ট্ৰ বুলিলে কি বুজায় পৃথিৱীৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোনখন দেশত হৈছিলে তো এই কুৱেশ্যন চাবা আৰু নাইবা বুলি আৰু এটা কুৱেশ্যন আছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ তিনিটা মূল পাৰ্থক্য লিখা পাৰ্থক্যকেইটা সদায় তোমালোকে ঘৰ বনাই লিখিবা মই যেনেদৰে দিছোঁ স্ক্ৰীণত তেনেদৰে তোমালোকে ঘৰ বনাই লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ লং কুৱেশ্যন গোটেইখিনি ক্লিয়াৰ হৈছে আৰু এতিয়াও বহুত যথেষ্ট টাইম হৈছে আৰু তোমালোকে বহুতখিনি কুৱেশ্যন মই দিয়া হৈছে তোমালোকে গোটেইখিনি কুৱেশ্যন ভালদৰে লিখি লৈ ভালদৰে পঢ়ি লৈ তোমালোকে 13 তাৰিখে ভালদৰে এটা মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব লাগিব আৰু মৰমৰ ষ্টুডেণ্টসকল ইয়াৰ ছ'চিয়েল চায়েন্সৰ MCQ মই নেক্সট ভিডিঅ'ত লৈ আহিম ঠিক আছে এতিয়া মই মানে পাৰ্টকৈ আনিছোঁ যাতে তোমালোকৰ সুবিধা একেদিনাখনি গোটেইখিনি পঢ়িব নোৱাৰিব পাৰা গতিকে মই পাৰ্ট ছিষ্টেমত আনিছোঁ তোমালোকে চাবা আৰু আছামিজ ইংলিছ ছ'চিয়েল চায়েন্স জেনেৰেল চায়েন্স মেথমেটিক্স সকলোখিনি তোমালোকে ছাবজেক্ট দিয়া হৈছে আৰু আমি এছে গ্ৰামাৰ সকলোখিনি এক্সট্ৰাকৈ ভিডিঅ' বনোৱা হৈছে গতিকে তোমালোকে আমাৰ গোটেই ভিডিঅ'খিনি চাবা চেনেলটো এতিয়া ভিজিট কৰিবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা হোৱাটছআপ চেনেলত আমি চিক্ৰেটলি কুৱেশ্যন আনচাৰ আলোচনা কৰোঁ তাত আৰু ইম্পৰ্টেণ্ট আপডেটসমূহ আহি থাকে আৰু সকলো বন্ধুসকলকে শ্বেয়াৰ কৰি দিবা তো আজিলৈ ভিডিঅ'টি মানে ধন্যবাদ জয় আই অসম